যে সিহঁতৰ এইবাৰ যদি কোনো এটা সমষ্টি হাৰে সেই ৱাৰ্কাৰবিলাকক বোলে এনে চেণ্ডেলৰ মালা দিব, তেনেকুৱা ধৰণৰ কথা বাক্য কৈছিলে। জাম্ভা আগ্ৰামা মহিলাৰ কি এইটো এটা আপোনাৰ নিউজ চেনেলবিলাক যে আছে সেইবিলাক সম্বোধন কৰে। প্ৰমোদ বড়ো ডাঙৰীয়া আকৌ চিফ হ'ব, আৰু ইতিমধ্যে আমি গমেই পাইছোঁ, আপোনালোকেও জানে। আগ্ৰামা মহিলাৰে আৰু প্ৰমোদ বড়োৰ মাজত কোনজন নেতা মানে দক্ষ নেতা বুলি? জাম্ভা আগ্ৰামা মহিলাৰ কি এইটো এটা আপোনাৰ নিউজ চেনেলবিলাক যে আছে সেইবিলাক সম্বোধন কৰে। আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই কেনেকুৱা সম্বোধন কৰে আপোনালোকে চাবচোন। ইয়াৰ পৰা এইটো পাৰ্থক্যটো আমি গম পাওঁ যে আচলতে প্ৰমোদ বড়ো ডাঙৰীয়া দক্ষ না আগ্ৰামা মহিলাৰ ডাঙৰীয়া দক্ষ, এইখিনি লেংগুৱেজতো আপোনালোকে গম পায়। আৰু তো এইটো মই ভাবোঁ এইটো আপোনালোকে কুৱেশ্যন কৰাৰ নিচিনা কথাই নহয়। কাৰণ চাওক, বিগত 17 বছৰত আগ্ৰামা মহিলাৰী ডাঙৰীয়া শাসন চলালে। আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কেতিয়াবা চাইছে নেকি কোনোবা মানুহৰ লগত ভালকে ব্যৱহাৰ কৰা, তেনেকুৱা কিন্তু আজিৰ তাৰিখত পোৱা নাই। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই চাইছে কেনেকুৱা ধৰণৰ মানুহৰ লগত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে, আপোনালোকে নিশ্চিত হ'ব এইখিনি কথা আপোনালোকে জানে। আৰু সভা সমিতিবিলাকতো কেনেকুৱা ব্যৱহাৰ কৰে। যোৱা কেইদিনমান আগত আপোনালোকে চাইছে নিশ্চিতভাৱে এখন ৰাজহুৱা সভাত আগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কৈছিল যে সিহঁতৰ এইবাৰ যদি কোনো এটা সমষ্টি হাৰে সেই ৱাৰ্কাৰবিলাকক বোলে এনে চেণ্ডেলৰ মালা দিব, তেনেকুৱা ধৰণৰ কথা বাক্য কৈছিলে। আৰু কেইদিনমান আগত এটা সভাত মই দেখিছিলোঁ, ছ'চিয়েল মিডিয়াতে চাইছিলোঁ, এখন সভাত আমাৰ ইছলামিক নেফাজ পিন্ধা এজন মুৰব্বী মানুহ এজন আছিল। সেই মানুহজনকো আগ্ৰামা মহিলাৰী ডাঙৰীয়াই কেনেকুৱা ধৰণৰ বাক্য কৈছিল আপোনালোকে সেই সভাবিলাকত চাইছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই কেতিয়াবা তেনেকুৱা ভাষা আপোনালোকে চাইছে নেকি? ইমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ তুলনাই নহয়। আৰু আগ্ৰামা মহিলাৰীয়ে 17 বছৰৰ শাসনকালত কেনেকুৱা ধৰণৰ BTCত এটা অত্যাচাৰ শাসন চলিছিল, কেনেকুৱা ধৰণৰ শাসন চলাইছিল, সেইটো সৰ্বসাধাৰণ BTR অঞ্চলবাসী গম পায়। কিন্তু আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াই কেনেদৰে শাসন চলাইছে সেইটো আপোনালোকে গম পায়। 5 বছৰত বহুতখিনি আজি সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্বভাৱ আনিছে, সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্যবদ্ধভাৱে যাতে BTR অঞ্চলটো আগুৱাই লৈ যাব পাৰে, তেনেকুৱা ধৰণৰ কাম আচলতে প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিছে। সেইকাৰণে মই ভাবোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আৰু আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ তুলনা নহয়। দিনী ৰাতি যেনেকুৱা পাৰ্থক্য, ঠিক তেনেকুৱা ধৰণৰ পাৰ্থক্য মই দেখা পাওঁ। সেইকাৰণে মই ভাবোঁ যে আকৌ আমি এইবাৰ চৰকাৰ গঠন কৰিম, BTCত আকৌ যি আমাৰ UPPL দলৰ নেতৃত্বাধীন চৰকাৰ, প্ৰমোদ বড়ো ডাঙৰীয়া আকৌ চিফ হ'ব। আৰু ইতিমধ্যে আমি গমেই পাইছোঁ, আপোনালোকেও জানে বা সৰ্বসাধাৰণ ৰাইজেও UPPL দলটোক আঁকোৱালি লৈছে। UPPL দলটোক সকলো ৰাইজেই মৰম দিছে, ভালপোৱা দিছে। সেইকাৰণে UPPL দলটো আজিৰ তাৰিখত ইমান ওপৰত উঠিছে বুলি মই ভাবোঁ। সমষ্টিৰ পৰা চন্দন বৰ্মাই এইবাৰ নিৰ্বাচন খেলিব, কেনেধৰণৰ প্ৰভাৱ পৰিব BPF দলত? নাই, আপোনালোকে চাইছেই, আমাৰ দলৰ কেণ্ডিডেট ঘোষণা হোৱাৰ লগে লগে আমাৰ প্ৰাক্তন মন্ত্ৰী চন্দন বৰ্মা ডাঙৰীয়া যিহেতু আমাৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ পৰা অৱতীৰ্ণ কৰিব আমাৰ UPPL দলৰ পৰা, সেইটো হোৱাৰ লগে লগে কিন্তু BPF দলটো ইতিমধ্যে আতংক হৈয়ে গৈছে। আৰু ইতিমধ্যে আমি ভাবোঁ যে আমাৰ লগত মানে কণ্টেষ্টটো নহ'বই, কাৰণ সেইকাৰণে কণ্টেষ্ট নহয়। কণ্টেষ্ট কেতিয়া হয়? যেতিয়া দুটাই মানে ষ্ট্ৰং থাকে তেতিয়াহে কণ্টেষ্ট হয়। আমি ভাবোঁ যে আমি নিশ্চিতভাৱে আমি UPPL দলটো আৰু আমাৰ চন্দন বৰ্মা ডাঙৰীয়াই মানে ভাল মাৰ্জিন লৈ মানে আমি জিকাটো খাটাং হৈ পৰিছে। আৰু কাজলগাঁওবাসী ৰাইজে ইতিমধ্যে UPPL দলটোক আঁকোৱালি লৈছে। আৰু আমি তেনেকুৱা ধৰণৰ ভাবা নাই যে কণ্টেষ্ট বা কিবা হ'ব, সেইটো আমি ভাবা নাই। আমি জিকিম আৰু চন্দন বৰ্মা ডাঙৰীয়া জিকিব, এইটোৱে আমি ভাবিছোঁ।